নমস্কাৰ পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ মোৰ মেৰিলিন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ নিশ্চয় সকলোৰে ভাল আৰু আজি এটি খুব গুৰুত্বপূৰ্ণ বিষয় লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি যেতিয়া ঘৰৰ মন্দিৰত হওক বা বাহিৰত যেতিয়া আমি মন্দিৰত গৈ চাকি দিওঁ সেই চাকি গছৰ খলিতাডালে যে আমালৈ কেইটামান অদ্ভুত সংকেত দিয়ে সেই বিষয়ে আপোনালোকে জানেনে আজি সেই বিষয়টো লৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি যেতিয়া চাকি গছ মন্দিৰত দিওঁ সেই চাকি গছ দিলে খলিতাডালে এনেকুৱা ধৰণৰ আমাক কিছুমান সংকেত দিয়ে যিটো সংকেতত আমি ধৰিব পাৰিম যে আমি যিটো মনোকামনা লৈ আমাৰ ইষ্ট দেৱতাক আমি প্ৰাৰ্থনা কৰিছোঁ পূজা অৰ্চনা কৰিছোঁ চাকি ধূপ দিছোঁ তেওঁ সন্তুষ্ট হৈছেনে নাই গতিকে সেই বিষয়টো লৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে পলম নকৰোঁ বলক আমি সেই ভিডিঅ'টোৰ মাজলৈ আমি যাওঁ কিন্তু সেই ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলটোত আহিছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায় গতিকে বলক আমি পলম নকৰোঁ এই বিষয়টো লৈ ভিডিঅ'টো কি ধৰণে প্ৰস্তুত কৰিছোঁ সেয়া আমি জানি লওঁ আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে ঘৰত বা মন্দিৰত কেতিয়াবা চাকি গছ জ্বলাওঁতে এনেকুৱা ফুল এপাহৰ দৰে হৈ পৰে চাকি গছৰ খলিতাডাল কেতিয়াবা পূজাৰ মাজভাগত আকৌ কেতিয়াবা পূজাৰ শেষত এনেকুৱা ফুল হৈ যায় কিছুমানৰ আকৌ পূজাৰ আৰম্ভণিতে এনেকুৱা ফুল হৈ যায় কেতিয়াবা চন্দ্ৰৰ আকৃতিৰ লয় কেতিয়াবা ওম আকৃতি কোনোবা সময়ত আকৌ শিৱৰ আকৃতি লয় আকৌ কোনোবা সময়ত আকৌ হনুমানৰ আকৃতি হৈ পৰে বিভিন্ন সময়ত এই ফুলপাহৰ আকৃতি ভিন্ন হৈ পৰে চাকি গছত এনেকুৱা ফুল হ'লে আপুনি কি সংকেত লাভ কৰিব এনেকুৱা ফুল হৈ যোৱাৰ অৰ্থ কি যদি আপুনি ঘৰ বা মন্দিৰত চাকি গছ দিওঁতে এনে ফুলৰ দৰে হৈ পৰে তেতিয়া আপুনি বুজিব যে আপোনাৰ পূজা আপোনাৰ ইষ্ট দেৱতাৰ কাষ পাইছেগৈ আপোনাৰ পূজা ইষ্ট দেৱতাৰ কাষ পোৱাৰ সংকেত দিয়ে এই ফুলপাহে যদি আপুনি দিয়া চাকি গছৰ খলিতাডাল এপাহ ফুলৰ দৰে হৈছে তেতিয়া আপুনি জানিব যে ভগৱানৰ কৃপা আপুনি লাভ কৰিছে ফুল হৈ যোৱা মানে ধৰিব পাৰিব যে ভগৱানে আপোনাৰ সন্মুখত সাক্ষাৎ বিৰাজমান হৈ আছে আৰু তেওঁ প্ৰতি মুহূৰ্ততে আপোনাৰ লগত আছে আপোনাৰ ঘৰত যি পূজা পাঠ হৈছে তাত আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব পাৰিব আপোনাৰ চাকি গছৰ খলিতাডাল ফুলৰ আকৃতিৰ হোৱাটো আপোনাৰ বাবে খুবেই ভাল এনেকুৱা হ'লে আপোনাৰ জীৱনলৈ ভাল ভাল খবৰৰো আগমন হ'ব পাৰে যিখিনি আপোনাৰ বাবে খুবেই হয়তো দৰকাৰী বা প্ৰয়োজনীয় যদি আপোনাৰ চাকি গছৰ খলিতা ফুলৰ আকৃতিৰ হৈ আছে তেতিয়া চাকি গছৰ খলিতাডাল ভুলতো আঁতৰাই নিদিব সি যেনেকৈ জ্বলি আছে তাক সেনেকৈ থাকিব দিব যদি ফুলৰ নিচিনা হৈ থকা খলিতাডাল আপুনি আঁতৰাই দিয়ে তেন্তে আপোনাৰ ইষ্ট দেৱতাও ইয়াৰ দ্বাৰা ৰুষ্ট হ'ব পাৰে যেতিয়া এনেকুৱা হৈ পৰে তেতিয়া আপুনি যিমান পাৰে সিমানে ভগৱানক মন লগাই প্ৰাৰ্থনা কৰিব আপোনাৰ যি মনোকামনা আছে সেয়া ফুল সদৃশ চাকি গছৰ সন্মুখত ব্যক্ত কৰিব লাগে চাকি গছৰ সন্মুখত আপোনালোকে ভোগ অৰ্পণ কৰিব লাগে যদি সেই সময়ত আপুনি ভোগ দিব নোৱাৰে তেন্তে যিকোনো ফল বা ড্ৰাই ফ্ৰুটছ আপুনি অৰ্পণ কৰিব পাৰে যদি মা লক্ষ্মীক কামনা কৰিছে তেন্তে এই চাকি গছৰ সন্মুখত পদুম ফুল অৰ্পণ কৰিব লাগে যদি আপুনি সক্ষম তেন্তে সোণ বা ৰূপৰ মুদ্ৰা আগবঢ়াব পাৰে চাকি গছৰ সন্মুখত যদি আপোনাৰ ঘৰখনত বিভিন্ন সমস্যা আছে বা কোনো লোক ৰোগত আক্ৰান্ত হৈ আছে তেতিয়া সেই চাকি গছৰ সন্মুখত আপুনি প্ৰাৰ্থনাও কৰিব পাৰে ভুলতো কিন্তু সেই ফুলপাহ আঁতৰাই নিদিব আপুনি কামনা কৰক নিশ্চিতভাৱে যি আপুনি কামনা কৰিছে সেই কামনাৰ আপুনি ভাল ফল লাভ কৰিব যেতিয়া চাকি গছ ফুল হৈ পৰিব তেতিয়া আপুনি বুজিব যে চাকি গছৰ সৈতে আপোনাৰ মন এক হৈ পৰিছে যিজনে চাকি জ্বলাওঁতে মনটো ইফাল সিফাল গৈ থাকে বা যিজনৰ মনটো চঞ্চল হৈ থাকে তেওঁলোকৰ চাকিত কেতিয়াও এনেকুৱা ধৰণৰ ফুল নহয় আজিকালি মানুহ গোটেই দিনটো ব্যস্ত থাকে নহয়নে বাৰু সেইবাবে মানুহে পূজা প্ৰাৰ্থনা কৰিব সময়ে নোপোৱা হৈছে দিনটো ক'ৰবাত 5 মিনিট নতুবা 10 মিনিটহে প্ৰাৰ্থনা কৰে 24 ঘণ্টাত সময়ত যদি আপুনি মাত্ৰ 5 মিনিটহে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ সময় পায় সেই 5 মিনিট সময় যদি আপুনি একান্ত মনে আপোনাৰ মনটো ভগৱানৰ বাবে ওলাব পাৰে তেনেহ'লে সেই যি 5 মিনিট সময় তাৰে আপুনি সুফল পায় আপোনাৰ মনটো চঞ্চল হৈ ঘূৰি যাতে নুফুৰে বা স্থিৰ হৈ থাকে সেয়া আপুনি লক্ষ্য ৰাখিব লাগিব যেতিয়াই সংসাৰৰ
অন্য লীলা বিষয় বাসনাৰ পৰা আপুনি আঁতৰ হৈ একান্ত মনে মনটো ভগৱানক লগাব, তেতিয়াই এনেকুৱা ধৰণৰ ফুল আপুনি দেখিবলৈ পাব। ইয়াৰ সংকেত বহুকেইটা, কিন্তু ইয়াৰ সংকেত বিভিন্ন হ'লেও মূল আকৌ একেটাই। আপোনাৰ চাকি গছত ভগৱান সন্তুষ্ট হৈছে বা ভগৱানে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে, অৰ্থাৎ আপোনাৰ প্ৰাৰ্থনাৰ যি গভীৰতা সেয়া আপোনাক ভগৱানে শুনিছে। গতিকে আপুনি জ্বলোৱা চাকি গছত যদি এনেকুৱা ফুলৰ দৰে আকৃতি হয়, তেন্তে আপুনি আগতকৈও মন লগাই ভগৱানক প্ৰাৰ্থনা কৰিব। যেতিয়াই আমাৰ বিপদ বিঘিনি হয়, তেতিয়াই আমি পৰমাত্মাৰ ওচৰত এগছি চাকি জ্বলাওঁ। এই চাকি গছিয়ে আমাক এক অদ্ভুত শক্তি দিয়ে। আমি যেতিয়াই ভগৱানৰ ওচৰত চাকি গছ জ্বলাওঁ, তেতিয়াই আমি অদ্ভুত শক্তি লাভ কৰোঁ। সেইবাবে আমাৰ জীৱনত এই চাকি গছৰ খুব বেছি মহত্ব আছে। এয়া সম্পূৰ্ণ আপোনাৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে যে মানিলে ধান, নামানিলে পতান। মানিলে আপুনি এটা শিলকো ভগৱান বুলি পূজা কৰিব পাৰে, আৰু নামানিলে সেয়া সামান্য হৈ পৰে। গতিকে আপোনালোকে জানিলেই নহয় যে আমি যেতিয়া মন্দিৰত চাকি দিওঁ, সেই শলিতাডাল যে ফুলৰ নিচিনা এগছি যেতিয়া এটা ফুলৰ নিচিনা হৈ যায়, তেতিয়া আমি মনত বুজিব লাগিব যে আমাৰ যি ইষ্ট দেৱতা আছে তেওঁ এই সন্তুষ্ট হৈছে আৰু তেওঁৰ কৃপা আমাৰ ওপৰত আছে। গতিকে আপোনালোকে যেতিয়া মন্দিৰত চাকি দিব, তেতিয়া সদায় আপোনালোকে লক্ষ্য কৰিব যে আপুনি দিয়া চাকি গছৰ শলিতাডাল ফুল এপাহৰ নিচিনা হৈছে নেকি, আৰু ভুলতেও সেই শলিতাডাল আঁতৰাই নিদিব। কোৱা হয় যে যদি সেই শলিতাডাল আঁতৰাই দিয়ে, তেতিয়াহ'লে আমাৰ ইষ্ট দেৱতা ৰুষ্ট হয়। গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতে আন কেইজন লোকেও এই ভিডিঅ'টোৰ পৰা কিছু সংখ্যক হ'লেও উপকৃত হয়। আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। আকৌ পুনৰবাৰ কৈছোঁ, এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।